কাৰ বন্ধু বান্ধৱীসকল, এই আপোনালোকক মই দেখাই আছোঁ কুকুৰা। এই কুকুৰাজনী মৃত্যু হোৱা দেখিছিল আপোনালোকে। ইয়াত মাখি অলপ ঘূৰি আছে। কালি ৰাতিলৈকে ভালে আছিল, উমনি দিছিলোঁ কুকুৰাজনীক। আজি ৰাতিপুৱা গৈ দেখা পালোঁ যে কুকুৰাজনী তলত পৰি আছে আৰু কুকুৰাজনী মৃত্যু হৈ আছে। আৰু চব এয়া কেনেকৈ চকু আৰু এই মুখমণ্ডলটো খাই পেলাইছে। এয়া আপোনালোকে দেখি আছে চব এনেধৰণে। ই কিহে এনেকৈ কৰিব পাৰে, মই মানে এই বস্তুটো বুজি নাপালোঁ। সাপে খুটিছে যদিতো মৰিলেহেঁতেন, নে এনেধৰণে খায় নেকি, বা অন্য কি প্ৰাণী আহিল তাত সোমাবই নোৱাৰে দেখোন গঁৰালত। সাপ বা নিগনি এই বস্তু বাহিৰে একো সোমাব নোৱাৰে। কিন্তু মই আচৰিত পালোঁ যে এইটো কিহে মাৰিলে। চব গাতটো ৰং চাওঁ, যদি সাপে খুটিলে নীলা হয় বুলি কয়। নীলা চিলা একো হোৱা নাই এতিয়ালৈকে। এয়া চব ক'তো একো হোৱা নাই, খালি মাত্ৰ এই মুখমণ্ডলটোত মুখত এই গাটো মানে একেবাৰে গাত কৰি খাইছে, গাঢ়া কৰি খাই দিছে চব। কি বস্তু হ'ব পাৰে আপোনালোকে জানে নেকি, বা আপোনালোকৰ কাৰোবাৰ এনে হৈছে নেকি আগে পিছে? যদি হৈছে তেনেহ'লে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাবচোন, যাতে মই ইয়াৰ পৰা ৰক্ষা কৰিব পাৰোঁ। আৰু এজনী এই ঠাইতে উমনি লৈ আছে, তাক আঁতৰাই দিওঁ নে তাতে থওঁ মই বুজি পোৱা নাই। শ্ৰোতা বন্ধুসকল, এয়া দেখি আছে আপোনালোকে চব। যদি আপোনালোকৰো এনে হৈছে বা আগে পিছে এনেধৰণৰ ঘটনা ঘটিছে, তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাবচোন কি হৈছে। চব দুখ লগা বিষয়, কাৰণ এই কেইদিনতে পোৱালি জগাবলগীয়া আছিল। 15টা কণী দিছিলোঁ, ইমান বেয়াকৈ মাৰিছে আৰু খাই পেলাইছে অকল মুখটোৱে।